यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কেৱল গোপাম, ছাগলী পাম বা গাহৰি পামৰ স্থাপনৰ সলনি বৰ্তমান আমাৰ ৰাজ্যৰ বহু লোক আগবাঢ়ি আহিছে মিশ্ৰিত পাম স্থাপনৰ বাবে। কাৰণ মিশ্ৰিত পামৰ ক্ষেত্ৰত এটা উপাদানৰ পৰা লাভ নহ'লেও আন এটা উপাদানৰ পৰা হোৱা লাভেৰে সেই ক্ষতিপূৰণ কৰিব পাৰি। মিশ্ৰিত বা সমন্বিত পাম স্থাপনৰ সুবিধাৰ বিষয়ে কামৰূপৰ মহকুমা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাক্তৰ হেমন্ত কুমাৰ ডেকাই এনেদৰে কয়। আমাৰ কামৰূপ জিলাৰ অধীনৰ ছয়গাঁও অঞ্চলৰ গণকপাৰ্ক এই ফাৰ্মখন অৱস্থিত। এইখন এখন মিশ্ৰিত ফাৰ্ম। ইয়াত পশুপালন, কৃষি, মৎস্য পালন আৰু হৰ্টিকালচাৰ আটাইখিনি মিশ্ৰিত হৈ আছে। ইয়াত মোটামুটি আমাৰ যিটো লখিমী বিধৰ গৰু 300ৰ ওপৰত আছে। ছাগলী আমাৰ লোকেল ক্ৰছ মিলি 500ৰ ওপৰত আছে। আমাৰ বেকয়াৰ্ড পল্ট্ৰি বুলি যিটো কওঁ আমি, যিটো আমাৰ লোকেল মুৰ্গী যিটো আছে, এইটো আপোনাৰ 600-700 মান আছে। আৰু হাঁহ আছে আপোনাৰ 1000। ফিচাৰী আছে 22টা। আৰু আপোনাৰ তেনেকুৱা ধান খেতি আছে, আপোনাৰ কুঁহিয়াৰ খেতি আছে, আপোনাৰ জাৰু খেতি আছে, তেনেকুৱা আপোনাৰ ৰবি শস্যৰ খেতি আছে। কিন্তু ইয়াত মূলত আপোনাৰ পশুপালন, কৃষি আৰু মৎস্য গোটেইকেইটা সমানে আছে। ছাগলী আছে নেকি? ছাগলীও আছে হয়। আৰু এই পামখনৰ ক্ষেত্ৰত আমাৰ চৰকাৰীভাৱে কিবা সাহায্য পাইছে নেকি তেওঁলোকে? আমাৰ যিটো নেশ্যনেল লাইফ ষ্টক মিছনৰ অধীনৰ EDPৰ অধীনত আমাৰ ছাগলী পালনৰ কাৰণে তেখেতে এটা পাঞ্জাৱ নেশ্যনেল বেংক তথা আমাৰ বিভাগৰ ফালৰ পৰা এটা লোন পাইছে 1 কৰোৰৰ, আৰু প্ৰথম কিস্তি ছাবচিডি তেওঁলোকে পাইছে। আৰু এইখন ফাৰ্মখন সুন্দৰকৈ চলি আছে। আৰু এই ঋণটোত আপোনাৰ 50% ৰাজসাহায্য 50% ৰাজসাহায্য আছে হয়। আৰু এনেকুৱা ধৰণৰ পামৰ ধৰক আপুনি সুবিধা কি কি বুলি ভাবে? মিশ্ৰিত ফাৰ্মৰ এটাই সুবিধা কি, ইয়াৰ যিটো কৃষি জৈৱিক সাৰ, ইয়াত ৰাসায়নিক সাৰ ব্যৱহাৰ নহয়। কাৰণ আপোনাৰ গৰুৰ যিটো আমাৰ গোবৰটো ৰাসায়নিক সাৰৰ পৰিপূৰক হয়, 1 নম্বৰ কথা। 2 নম্বৰ কি, আমাৰ মিশ্ৰিত ফাৰ্মত দেখা যায় কি ইটো সিটোৰ পৰিপূৰক হয়। কৃষিৰ যিবিলাক তেখেতসকলৰ যিবিলাক উৎপাদিত খাদ্য উৎপাদিত বা আপোনাৰ যিটো বাই প্ৰডাক্টটো আমাৰ গৰুৰ খাদ্য হয়, গৰুৰ গোবৰটো আপোনাৰ কৃষি কামত ব্যৱহাৰ হয়, মৎস্য পালনত ব্যৱহাৰ হয়। আৰু এটা কথা কি যে কিছুমান ক্ষেত্ৰত যদি কোনোবা, যিহেতুকে এটা মিশ্ৰিত ফাৰ্ম, ইয়াত কোনোবা ছেক্টৰত যদি হিন্দেৰী হয়, এইটো ছেক্টৰত কভাৰ হৈ যায়। গতিকে এইটো এটা ডাঙৰ সুবিধা। আৰু ইয়াত আপোনাৰ মিশ্ৰিত ফাৰ্মৰ কাৰণে ইয়াত আপোনাৰ যিটো লেবাৰ আপোনাৰ যথেষ্টখিনি 80-100জন মানুহে ইয়াত মানে জীৱিকা অৰ্জন কৰি আছে এইখন ফাৰ্মৰ যোগেদি। এতিয়া আপোনালোকক লৈ যাবলৈ ওলাইছোঁ ছয়গাঁৱৰ গণকপাৰাৰ তৰালি মেথিৰ এনে এখন মিশ্ৰিত পামলৈ, য'ত আছে প্ৰায় 300 গৰু, 500 ছাগলী আৰু ভেড়া, 400 হাঁহ আৰু প্ৰায় 1000 কুকুৰা। উল্লেখযোগ্য যে এই পামত থকা আটাইখিনি গৰুৱেই অসমৰ থলুৱা লখিমী জাতৰ গাই গৰু। তেখেতৰ এই প্ৰচেষ্টাই অসমৰ থলুৱা গৰুৰ জাত লখিমীৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। এই বিষয়ে পামখনৰ পৰিচালক কমল দাসে এনেদৰে কয়। এই 5 বছৰত ধৰক আপুনি প্ৰথম অৱস্থাত পামখিনি যি অৱস্থাত দেখিছিলে ধৰক পামখন, এতিয়া তাৰ বিকাশটো কেনেকুৱা দেখিছে আপুনি? মই প্ৰথম অৱস্থাত যেনেকৈ দেখিছিলোঁ তাতকৈ যথেষ্ট ভাল হৈছে। মানে আপোনাৰ মই প্ৰথম অৱস্থাত যিবিলাক বস্তুবিলাক চব কম পৰিমাণৰ আছিলে, এতিয়া আমি কৰি এইটো আগুৱাই আনিছোঁ বহুত। মানে চব বস্তুৰ চব ফালৰ পৰাই হৈছে। আৰু এতিয়া গৰু কিমানমান আছে বা হাঁহ কিমানমান আছে আপোনালোকৰ? এতিয়া আমাৰ আপোনাৰ গৰু 500 আছে আৰু হাঁহ আছে আপোনাৰ 700। আৰু ইয়াৰ উপৰি আপোনালোকে থলুৱা কুকুৰাও আছে নহয় জানো? থলুৱা কুকুৰা 1000 মান আছে আমাৰ। আৰু ছাগলীও আছে? ছাগলী আছে আপোনাৰ 300 মান, 500 আছে। আৰু আপোনাৰ ভেড়া আছে 200 মান আছে। আৰু আপোনাৰ যিটো ধৰক এই অভিজ্ঞতা দেখিছে,
ইয়াৰে লাভ কোনটো দিশত আপোনালোকে বেছি দেখিছে ধৰক ছাগলীয়ে হওক বা হাঁহেই হওক বা গৰুৱে হওক মানে লাভৰ ক্ষেত্ৰত আমাৰ চাৰিও চাইডে সমান প্ৰায় হৈছে আৰু সকলো ফালৰ পৰা কাৰণ আমি হাঁহটো আমি মাংস হিচাপে বিকোঁ আৰু খাবলৈ খুব টেষ্ট হয় আমাৰ হাঁহটো বছৰত গোটেই মাহে আপোনাৰ ধান খাবলৈ পায় খাবলৈ খুব টেষ্ট হয় তাৰপিছত তাৰ পৰা যিটো কণী উৎপাদন হয় সেইটো আমি বজাৰত মুকলি কৰি দিওঁ তাৰ পৰা আপোনাৰ ছাগলীৰ পোৱালিৰ পৰা যিটো আমি খাচী কৰি দিওঁ সেইটো আমাৰ যিবিলাক বিয়া সভা আছে তাৰ অৰ্ডাৰত আমি দি দিওঁ তাৰ পৰা আৰু গৰুৰ গাখীৰটো যথেষ্ট উৎকৃষ্ট হয় যিহেতু আমাৰ থলুৱা গাখীৰ যিহেতু সেইটো আমাৰ দৈৰ কাৰণে হয় দৈটো আমাৰ প্ৰায় সদায় চেলে হয় সেইটো মানে বজাৰত মুকলি কৰি দিওঁ আৰু যিটো তাৰ গাখীৰটো এৱা গাখীৰ বুলি কয় যিটো আমাৰ সেইটো ওচৰৰ পাজৰৰ মানুহ বা দূৰৰ মানুহ সেনেকৈ লৈ যায় আৰু আমাৰ ৰেষ্টুৰেণ্ট আছে তাতো ব্যৱহাৰ কৰোঁ পনীৰ বনাওঁ এনেকুৱা কি দামত আপোনালোকে বিক্ৰী কৰে ধৰক গাখীৰ আৰু দৈ কি দামত বিক্ৰী কৰে দৈটো মানে আপোনাৰ কেতিয়াবা ছিজনত অলপ দাম বাঢ়ে কেতিয়াবা এনে জেনেৰেলি আমাৰ 80 টকা হয় আৰু আপোনাৰ এই যিটো এৱা গাখীৰ সেইটো আপুনি 60 টকা বিকোঁ আৰু হাঁহ কি দাম গোটে বিক্ৰী কৰে নে ওজন হিচাপে আমি মানে এইটো আমাৰ মানে বজাৰতকৈ আমাৰ হাঁহটো খাবলৈ খুব টেষ্ট হয় আৰু আমাৰ হাঁহটো অলপ ডাঙৰ হয় মানে আমাৰ ধানৰ ওপৰত বেছি গুৰুত্ব দিওঁ আমাৰ যিটো নিজস্ব খেতি আছে তো হাঁহটো আমি 600কৈ বিকোঁ মানে গোট 600 বিঘা যায় আৰু হাঁহৰ কণীৰ আপোনালোকে বজাৰ দাম আমাৰ 10 টকা পিছ পাৰ পিছ আৰু আপুনি কৈছে যে ছাগলী খাহী কৰি বিক্ৰী কৰে বন্ধাকৰণ কৰি ছাগলীত ধৰক গড়ে কেনেকুৱা দাম পায় আপোনালোকে কিমানমান বয়সত মানে আপোনাৰ 1000 এই আপোনাৰ এবছৰমানত হয় 8000 মান পোৱা যায় আৰু 8000 মান আৰু এনে ছাগলীৰ পোৱালি বিক্ৰী নকৰে মানে খাহী কৰি বিক্ৰী কৰে খাহী কৰি বিকো আৰু পোৱালিটো আমাৰ মানে বাগানতে ৰাখোঁ সেইটো আৰু বাকী যিবিলাক অলপ দুৰ্বল হয় সেইবিলাক বজাৰত দি দিওঁ আৰু মুকলি কৰি আৰু ভেড়াৰ ক্ষেত্ৰত আপোনালোকে কেনেকুৱা দাম পাই আছে ভেড়াটো আমাৰ ফিক্স প্ৰাইজে বিকোঁ আমি ভেড়াটো আপোনাৰ মানে যোনে লয় তেওঁলোকে মানে ফিক্স প্ৰাইচ 3000 কৰি দি দিওঁ সেইটো কিমান দিনীয়া মানে আপোনাৰ এইটো একজেক্টলি ডাইৰেক্ট ক'ব নোৱাৰোঁ মানে যোনে নিয়ে আৰু তেওঁক বাছি ল'ব দিওঁ আৰু ফিক্স প্ৰাইচ হিচাপত মানে 3000 টকা যিটো ভেড়াই ল'ব পাৰে আমাৰ যিটোকে ভেড়াৰ বজাৰ মূল্যটো অলপ কম আছে অসমৰ গ্ৰাম্যাঞ্চলৰ অৰ্থনীতি সবলীকৰণৰ বাবে আমাক প্ৰয়োজন এনে বৃহৎ পৰিসৰৰ আৰু বহু পশুধন পামৰ বিজ্ঞানসন্মত ছাগলী পালন এক লাভজনক ব্যৱসায় ছাগলী যিকোনো পৰিৱেশতে জীয়াই থকাৰ উপৰিও ইহঁতৰ গাখীৰ মাংস নোম ছাল মলমূত্ৰ আদি মানৱ সমাজে অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছে অতি দুখীয়া মানুহেও কম খৰচতে আৰু কম ঠাইতে ছাগলী পালন কৰিব পাৰে সেইবাবেই ছাগলীক দুখীয়া মানুহৰ গাই গৰু বুলি কোৱা হয় অৱশ্যে আমাৰ ৰাজ্যৰ সকলো ছাগলী পালকে বিজ্ঞানসন্মত ছাগলী পালনৰ বিভিন্ন দিশসমূহৰ উপযুক্ত গুৰুত্ব দিয়া দেখা নাযায় এজন লোকে ছাগলী পালন কৰিবলৈ আগবঢ়াৰ পূৰ্বে ছাগলী পালনৰ কিছু অভিজ্ঞতা আহৰণ কৰি ল'লে সুবিধা হয় ছাগলী পালনৰ বাবে পানী জমা নোহোৱা ওখ ৰ'দ ঘাই ঠাই নিৰ্বাচন কৰিব লাগে ছাগলীয়ে মুকলি বতাহ আৰু শুকান ঠাই ভাল পায় ছাগলীৰ ঘৰটো দুই ধৰণে সাজিব পাৰি চাংঘৰ আৰু হেলনীয়া ঘৰ চাংঘৰ সাধাৰণতে মাটিৰ পৰা 3 ফুটমান ওখকৈ সাজিব লাগে চাংঘৰত মলমূত্ৰবোৰ তললৈ সৰি পৰে বাবে ঘৰটো চাফ চিকুণ হৈ থাকে আৰু পেলুজনিত আৰু হাঁওফাঁওৰ ৰোগৰ পৰা মুক্ত হৈ থাকে বিজ্ঞানসন্মতভাৱে ছাগলী পাম এখন পৰিচালনা কৰাৰ বাবে পৃথক পৃথক চাংঘৰৰ প্ৰয়োজন হয় যেনে মাইকী ছাগলীৰ চাংঘৰ মতা ছাগলীৰ চাংঘৰ গাভিনী ছাগলীৰ চাংঘৰ আৰু পোৱালি ৰখা চাংঘৰ ছাগলী সাধাৰণতে মুকলি পদ্ধতি অৰ্ধমুকলি পদ্ধতি আৰু আবদ্ধ পদ্ধতি এই 3টা পদ্ধতিত পালন কৰা হয় এই বিষয়ে চাংচাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ কুমাৰ শৰ্মাই এনেদৰে কয় যেতিয়া মানে ছাগলী হওক বা বেলেগ ফাৰ্মিঙে হওক এনি ফাৰ্মিঙত যেতিয়া এজন যুৱ ল'ৰা ডেকা ল'ৰা আগবাঢ়ি আহে ফাৰ্ষ্ট তেওঁ এজনী বা দুজনী ছাগলী পুহি প্ৰেক্টিকেলি এক্সপিৰিয়েঞ্চ হ'ব লাগে ডাঙৰ ফাৰ্ম খোলাৰ আগতে সেইটো মই চবকে কওঁ যে ছাগলীয়ে হওক বা গাহৰিয়ে হওক বা গৰুৱে হওক ফাৰ্ষ্ট নিজে 6 মাহ বা 1 বছৰ সেই 2জনী বা 3জনী ছাগলীৰ লগত একদম হাউচিঙৰ পৰা খোৱা দানা পানী দিয়াৰ পৰা ঘাঁহৰ পৰা গোটেইখিনি এক্সপিৰিয়েঞ্চটো কৰি ল'ব লাগে এতিয়া আহোঁ চাইণ্টিফিক ভিত্তিত যেতিয়া তেওঁ ফাৰ্ম এখন খুলিব তেতিয়া ফাৰ্ষ্ট তেওঁ ছাইটটো চিলেকশ্যন কৰিব লাগিব ঠাইটো সদায় ওখ ঠাই হ'ব লাগিব ৰ'দ পৰা ঠাই হ'ব লাগিব বানপানী হ'ব নালাগে পানী জমা হোৱা ঠাই নালাগে সদায় মাৰ্কেটিঙৰ কাৰণে মেইন ৰাস্তাৰ লগত কমিউনিকেশ্যন থকা হ'ব লাগিব ইলেক্ট্ৰিচিটিৰ ফেচিলিটি থাকিব লাগিব আৰু পানীৰ ফেচিলিটিও থাকিব লাগিব
আৰু ছাগলী ফাৰ্মৰ ক্ষেত্ৰত জেনেৰেলি ফাৰ্মাৰজনৰ অলপ ঘাঁহৰ খেতি কৰিব পৰা পাৰ্মানেণ্ট ঘাঁহ মানে ওখ ঘাঁহ পুহিব পৰা কৰিব পৰাকৈ সেনেকুৱা জেগা থাকিলে ভাল। ফাৰ্ষ্ট ছাইট ছিলেকশ্যনটো চাব লাগিল। ছাইট ছিলেকশ্যনৰ পাছত তেওঁ ছাগলীৰ যিটো ঘৰ বনাব, ছাগলী গঁৰালটো আপোনাৰ চাব লাগিব, সেইটো পূব পশ্চিম কৰি বনাব লাগিব, যাতে আপোনাৰ দিনৰ ভাগৰ মেক্সিমাম মানে কি হেভি তাপটো যাতে আপোনাৰ ফাৰ্মখনত নপৰে, পিছৰ ফালৰ ৰ'দটো, সেই গতিকে পূব ফালৰ পশ্চিমমুৱাকৈ আপোনাৰ দীঘলীয়াকৈ বনাব লাগে। বহুতে মানে কি আমাৰ আগৰ পৰাই প্ৰেক্টিছ হৈ আছে, চাংঘৰ যিটো কৰে, চাংঘৰটো বেষ্ট প্ৰেক্টিছ ছাগলীৰ কাৰণে আপোনাৰ। ছেমি ইণ্টেন্স মানে জেনেৰেলি ছাগলী পোহা পদ্ধতি তিনিটা, এটা হৈছে ইণ্টেনচিভ, এটা ছেমি ইণ্টেনচিভ আৰু এটা ফ্ৰী ৰেঞ্জিং। ফ্ৰী ৰেঞ্জিঙত ছাগলীবিলাক আপোনাৰ এৰি দিয়া হ'ব, সি আহিব খাব, বাহিৰতে খাব, থকাটোৰ কোনো ঠিক নাথাকে, ঘৰত আহি ওচৰ কোনোবা কোণাত থাকিব। ফ্ৰী ৰেঞ্জৰ অলপ ডিছএডভান্টেজ আছে কি তাৰ কি বেমাৰ হৈছে, কি খাইছে, কি খোৱা নাই, এইটো মানে ধৰিব পৰা নাযায়। ছেমি ইণ্টেনচিভ ছিষ্টেমত যিটোত আপোনাৰ ছাগলী পালন কৰে, সেইটোত দিনৰ ভাগত ছাগলীজনীক এৰি দিয়া হ'ব আৰু সন্ধিয়া সময়ত ঘৰত আহিব, তাক এক টাইম দানা দিয়া হ'ব, পানী দিয়া হ'ব, ৰাতি সি গঁৰালৰ ভিতৰত থাকিব আৰু পিছদিনাখন পুৱা ওলাই যাব। সেইটো এটা ভাল পদ্ধতি। আৰু এতিয়া আপোনাৰ কমপ্লিট ইণ্টেনচিভ ছিষ্টেম, তাক বাহিৰত যাব দিয়া নহয়। আপোনাৰ ফাৰ্মাৰজনে যি গছ ঘাঁহৰ খেতি কৰিব, সেই ঘাঁহটো সৰু সৰুকৈ কাটি আৰু আপোনাৰ কনচেনট্ৰেট যিটো আমি বেলেঞ্চ ষ্টেচন কওঁ, বেলেঞ্চ ষ্টেচনটোৰ লগত মিক্স কৰি দি একদম আবদ্ধ পদ্ধতিতে পালন কৰিব পাৰে। আবদ্ধ পদ্ধতিত পালন কৰিলে সুবিধা আছে কি বেমাৰ হোৱা ছাগলীখিনিক আমি লগে লগে ছেগ্ৰিগেট কৰিব পাৰোঁ, আঁতৰাই দিব পাৰোঁ। কৃমিৰ ঔষধটো খুৱাওঁতে আমাৰ সুবিধা, ৰেগুলাৰ খুৱাব পাৰোঁ। ভেকচিন কৰাটো আমি নিয়মিতভাৱে কৰিব পাৰোঁ, মনিটৰ কৰিব পাৰোঁ, আৰু গ্ৰথটো ভাল হয় আপোনাৰ। ছাগলীৰ এবিধ মাৰাত্মক ৰোগ হ'ল PPR। আক্ৰান্ত ছাগলীৰ ফেচকুৰি, শেঙুন আৰু শৌচৰ দ্বাৰা এই ৰোগ আন ছাগলীলৈ বিয়পে। 5 পৰা 10 দিনমানৰ ভিতৰতে এই ৰোগত আক্ৰান্ত ছাগলী মৃত্যুমুখত পৰিব পাৰে। এই ৰোগত আক্ৰান্ত ছাগলীৰ ভীষণ জ্বৰ উঠে, জোপোকা মাৰি থাকে, নাকেৰে প্ৰথমে শেঙুন ওলাই, পিছলৈ ই হালধীয়া বৰণলৈ ডাঠ হৈ পৰে। নিউমনিয়া হ'ব পাৰে। শৌচ পনীয়া হৈ ফিচকাৰীৰ ৰূপ ধাৰণ কৰে। গাভিনী ছাগলীৰ গৰ্ভপাত হ'ব পাৰে। আক্ৰান্ত ছাগলীবোৰক ততাতৈয়াকৈ সুস্থ ছাগলীৰ পৰা আঁতৰাই ৰাখিব লাগে। প্ৰতিষেধক প্ৰদান কৰি ছাগলীক এই ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰি। এই বিষয়ে ডাক্তৰ দিলীপ কুমাৰ শৰ্মাই এনেদৰে কয়। জেনেৰেলি ছাগলীবিলাকৰ যিটো দেখা পাওঁ, ৰেছপিৰেটৰী ট্ৰেক ইনফেকশ্যনবিলাক বেছিকৈ হয়, সঘনাই হয়। কিন্তু লাষ্ট 5 ইয়াৰ্ছৰ পৰা আপোনাৰ 5-6 ইয়াৰ আগৰ পৰা PPRটো এটা হেভক হৈ আছে আপোনাৰ, PPR আৰু এণ্টেৰোটক্সিমিয়া। তো PPR বেমাৰটো হৈছে ভাইৰেল ডিজিজ। জেনেৰেলি বেমাৰটো হ'লে তাত ট্ৰিটমেণ্ট নাই। PPRৰ আপোনাৰ ভেকচিন প্ৰতিষেধক চিটা দিয়ে তাক কণ্ট্ৰল কৰিব পৰা যায়। PPR বেমাৰৰ প্ৰধান লক্ষণসমূহ হৈছে হাই ৰেজ অফ টেম্পাৰেচাৰ, অফ ফেট, নেজেল ডিছচাৰ্জ মানে নাকেদি সেগুন ওলাই থাকিব, আৰু পাতলা পায়খানা হ'ব, ডায়েৰিয়া হয়। আৰু লক্ষণটো দেখা দিয়াৰ এসপ্তাহৰ ভিতৰত মোটামুটি ফ্লকটোৰ গোটেইবিলাক ছাগলীয়ে মৰে যদি তাৰ উইক থাকে। আৰু যিখিনি হেল্ডি এনিমেল থাকে PPR এটেক কৰিলেও ছাৰ্ভাইভ হোৱা দেখা যায়। গতিকে PPRৰ কাৰণে 4 মাহ বয়সৰ পৰা পোৱালিৰ জন্মৰ 4 মাহ বয়সৰ আপোনাৰ ভেকচিনটো আৰম্ভ কৰিব লাগে। আমাৰ ইয়াতে PPR EP মানে ইৰাডিকেশ্যন প্ৰগ্ৰেম এটা চলি আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা। ভেকচিনটো এনে PPR ভেকচিনটো ইন জেনেৰেল লাইফ টাইমৰ কাৰণে এবাৰ দিলে হয়, কিন্তু যিহেতুকে এইটো ইৰাডিকেশ্যন প্ৰগ্ৰেম ইয়াত প্ৰতি বছৰে দিয়া হৈছে। এইটো লাষ্ট আপোনাৰ 3 বছৰৰ পৰা চলি আছে, বছৰে বছৰে এবাৰকৈ দিয়া হৈছে। নেক্সট যদি আপোনাৰ PPRটো নোহোৱাকৈ ৰাখিব লাগে, তেতিয়াহ'লে ফাৰ্মাৰজনৰ বায়'চিকিউৰিটিটো মেইনটেইন কৰিব লাগিব ফাৰ্মত। তেওঁ ফাৰ্মৰ ভিতৰত বেলেগ মানুহ সোমাব দিব নোৱাৰে, আৰু তেখেতে যেতিয়া বাহিৰৰ পৰা আহিব তেতিয়া ভৰি হাত ধুই সোমাব লাগিব, ফুটবাথৰ ব্যৱস্থা কৰিব লাগিব। আৰু গোট ফাৰ্মাৰৰ ক্ষেত্ৰত কি দেখা পাওঁ যে ছাগলী সঘনাই কিনা বেচা হয়, তেখেতে যেতিয়া ছাগলী কিনিব তেতিয়া তেওঁক এটা আইচলেশ্যন চেট এটা লাগিব, লগে লগে যাতে বাহিৰৰ পৰা ছাগলীটো আনিয়ে পেৰেণ্ট ফাৰ্মখনত সোমাই নিদিয়ে। গতিকে আইচলেট কৰি যদি 15 দিন ৰাখে,
তাৰ পাছত তেওঁ পেৰেণ্ট ফাৰ্মখনত দিলেও প্ৰব্লেম নাই। নেক্সট হৈছে এণ্টেৰ'টক্সিমিয়া। এণ্টেৰ'টক্সিমিয়াটো আপোনাৰ এই জুন জুলাই এনেকুৱা সময়ত হৈ যায় আপোনাৰ, ডিউ টু মল্ডি ফিল্ড ফিডৰ কাৰণে হয়। পেটটো ফুলিব, পায়খানা হ'ব আৰু বেছি সময় নাথাকে, আপোনাৰ 2-3 দিনৰ ভিতৰত মৃত্যুমুখত পৰে। গতিকে এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এণ্টেৰ'টক্সিমিয়া ভেকচিনটো দি থকা হৈছে। সেইটোও 3 মাহৰ পৰাই আৰম্ভ কৰিব পাৰি। 3 পৰা 4 মাহ বয়সত আৰম্ভ কৰি 6 মাহত ৰিপিট কৰি দিলে হয়। এই দুটা হৈছে মেইনলি আপোনাৰ ড্ৰেডেড ডিজিজ। গোট পক্স এটা আছে। গোট পক্সটো সিমান বেছি নহয়, তথাপিতো যিখিনি ফাৰ্মত মেইনটেইন নকৰে হাইজিনটো, তাত দেখা পোৱা যায়। গোট পক্স ভেকচিনটো এভেইলেবল আছে, 4 মাহ বয়সতেই দিব লাগে আৰু ভেকচিনৰ দ্বাৰা তাক প্ৰতিৰোধ কৰিব পৰা যায়। FMD হয়, ফুট এণ্ড মাউথ ডিজিজ। কিন্তু ছাগলীৰ ক্ষেত্ৰত যদিও হয়, প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা বহুত কম হয় দেখা পাওঁ। যিখিনি এৰিয়াত এণ্ডেমিক এৰিয়া, তাত আমি FMD ভেকচিনটো মানে গভমেণ্টৰ ফালৰ পৰা হওক বা নিজাকৈ পাৰচেছ কৰিয়ে হওক ফাৰ্মাৰক দিয়াৰ কাৰণে আমি ছাজেষ্ট কৰোঁ। সেইটো দিব লাগে বছৰত। জেনেৰেলি অইল এডজুভেন ভেকচিনটো দিলে 9 মাহত ৰিপিট কৰিলেও হয়। ছাগলীৰ আন এবিধ ৰোগ হ'ল এণ্টেৰ'টক্সিমিয়া বা হঠাৎ পেট ফুলা। সাধাৰণতে স্বাস্থ্যৱান ছাগলীয়ে বেছি পৰিমাণে কেঁচা ঘাঁহ বা দানা খোৱাৰ ফলত এই ৰোগত আক্ৰান্ত হয়। এই ৰোগত আক্ৰান্ত ছাগলীৰ অতিপাত জ্বৰ উঠে আৰু পেটটো ফুলি যায়। পেটৰ বিষত ঠেংবোৰ আচাৰি থাকে। শৰীৰৰ ভাৰসাম্য হেৰুৱাই এফলীয়াকৈ বাগৰি পৰে। এই ৰোগৰো প্ৰতিষেধক প্ৰদান কৰি ছাগলীবোৰক সুৰক্ষিত কৰি ৰাখিব পাৰি। এই বিষয়ে ডাক্তৰ দিলীপ কুমাৰ শৰ্মাই এনেদৰে কয়। এণ্টেৰ'টক্সিমিয়াটো আপোনাৰ এই জুন জুলাই এনেকুৱা সময়ত হৈ যায় আপোনাৰ, ডিউ টু মল্ডি ফিল্ড ফিডৰ কাৰণে হয়। পেটটো ফুলিব, পায়খানা হ'ব আৰু বেছি সময় নাথাকে, আপোনাৰ 2-3 দিনৰ ভিতৰত মৃত্যুমুখত পৰে। গতিকে এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এণ্টেৰ'টক্সিমিয়া ভেকচিনটো দি থকা হৈছে। সেইটোও 3 মাহৰ পৰাই আৰম্ভ কৰিব পাৰি। 3 পৰা 4 মাহ বয়সত আৰম্ভ কৰি 6 মাহত ৰিপিট কৰি দিলে হয়। এই দুটা হৈছে মেইনলি আপোনাৰ ড্ৰেডেড ডিজিজ। গোট পক্স এটা আছে। গোট পক্সটো সিমান বেছি নহয়, তথাপিতো যিখিনি ফাৰ্মত মেইনটেইন নকৰে হাইজিনটো, তাত দেখা পোৱা যায়। গোট পক্স ভেকচিনটো এভেইলেবল আছে, 4 মাহ বয়সতেই দিব লাগে আৰু ভেকচিনৰ দ্বাৰা তাক প্ৰতিৰোধ কৰিব পৰা যায়। FMD হয়, ফুট এণ্ড মাউথ ডিজিজ। কিন্তু ছাগলীৰ ক্ষেত্ৰত যদিও হয়, প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা বহুত কম হয় দেখা পাওঁ। যিখিনি এৰিয়াত এণ্ডেমিক এৰিয়া, তাত আমি FMD ভেকচিনটো মানে গভমেণ্টৰ ফালৰ পৰা হওক বা নিজাকৈ পাৰচেছ কৰিয়ে হওক ফাৰ্মাৰক দিয়াৰ কাৰণে আমি ছাজেষ্ট কৰোঁ। সেইটো দিব লাগে বছৰত। জেনেৰেলি অইল এডজুভেন ভেকচিনটো দিলে 9 মাহত ৰিপিট কৰিলেও হয়। এইখিনিয়ে মানে মেইন ডিজিজৰ বিষয়ে। আৰু ছাগলী আমি দেখা পাওঁ যে পেলুৰ সংক্ৰমণ ছাগলীটো হয় যথেষ্ট। হয়। আৰু লগতে ছাগলীৰ আমি ফাপৰে ধৰা বুলি যিটো কওঁ, হয়। এই দুটাৰ বিষয়ে অকণমান কওঁ। আচ্ছা, মানে পেলুজনিত যিখিনি আপোনাৰ ছাগলীৰ বেমাৰ আছে, ছাগলীৰো আপোনাৰ 3 ধৰণৰ পেলুৰ দ্বাৰাই ইনফেকশ্যন হয়। লিভাৰ ফ্লুক, ৰাউণ্ডৰ টেপৱৰ্ম আৰু এটা এক্সটাৰ্নেল পেৰাচাইট আছে, সেইটো হৈছে আপোনাৰ টিক্স, লাইচ আৰু মেন্স। ছাগলীবিলাকক প্ৰায়ে আপোনাৰ মেন্সৰ দ্বাৰা ইনফেষ্টেশ্যন হয়, কাৰণ মাখিৰ দ্বাৰা সেইটো আহি যায়। তো সেইটো কিয়ৰ কৰিব পাৰি যদি ৰেগুলাৰ ইণ্টাৰভেলত তেওঁলোকে ৰটেশ্যন বেচিছত যদি এনথেলমেণ্টিক দিয়ে, তেতিয়াহ'লে এইটো ৰোধ কৰিব পাৰি। ইন জেনেৰেল আপোনাৰ ছাগলীৰ ক্ষেত্ৰত হিমংকাছৰ এটা প্ৰভাৱ আছে। ৰাউণ্ড ৱৰ্ম হয়, ব্লাড চাকাৰ হয়, ফিটা পেলুৰ প্ৰব্লেমটো থাকে। গতিকে ছাগলীখিনিক আমি জন্মৰ 1 মাহ পাছতে কৃমিৰ ঔষধ দিব মানে জনাওঁ, ফাৰ্মাৰক এডভাইচ কৰোঁ। প্ৰতি মাহে মাহে 6 মাহ বয়সলৈকে দিব, তাৰপাছত 3 মাহৰ মূৰে মূৰে এই ৰিপিট কৰিব। ঠিক মানে কৃমিৰ ঔষধটো আপোনাৰ ৰাউণ্ড ৱৰ্মৰ টেপৱৰ্মৰ কাৰণে ফেনবেণ্ডাজল। ছাগলীৰ ক্ষেত্ৰত কি হয়, জেনেৰেলি আমি ফাৰ্মাৰখিনিক এডভাইচ কৰোঁ ফেনবেণ্ডাজল প্ৰাজিকুৱেণ্টেল প্ৰিপাৰেশ্যনটো দিব কওঁ, কাৰণ টেপৱৰ্মৰ ইনফেষ্টেশ্যন বহুত থাকে। আৰু একবাৰ ফেনবেণ্ডাজল প্ৰাজিকুৱেণ্টেল প্ৰিপাৰেশ্যনটো দিব আৰু এবাৰ আপোনাৰ আইভাৰমেক্টিনটো দিব। আইভাৰমেক্টিনটো দিলে ফাৰ্মৰ ক্ষেত্ৰত, ছাগলীৰ ফাৰ্মৰ ক্ষেত্ৰত আপোনাৰ এই যিটো ক'লোঁ চিকৰাৰ প্ৰব্লেম, টিক্স, লাইচ আৰু মেন্স, এই প্ৰব্লেমটো সমস্যাটো সমাধান কৰিব পৰা যায়। প্ৰতি 3 মাহৰ মূৰত তেখেতসকলে ৰিপিট কৰিব লাগে। আমাৰ ছাগলী পালকসকলে সময়মতে প্ৰতিষেধক প্ৰদান কৰি ছাগলীবোৰক এই ভয়াৱহ ৰোগসমূহৰ পৰা সুৰক্ষিত কৰি ৰাখিব লাগে। গোপাম এখন স্থাপনৰ সময়ত মন দিবলগীয়া দিশসমূহৰ বিষয়ে মালৈবাৰী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডাক্তৰ অজিত বাংঠায়ে এনেদৰে কয়।
যদি কোনোবা আগ্ৰহী ব্যক্তিয়ে মানে কোনো ডেইৰী ফাৰ্ম খোলোঁ বুলি ভাবে তেনেহ'লে কেইটামান মেইন পইণ্টছ আছে। সেই পইণ্টছকেইটা হ'ল চেউৰী গৰু কিনিও মানে সেইটো ডাঙৰ কৰি কেনে মানে যেতিয়া তাই বা মেচিয়ৰ্ড হ'ব তেতিয়া AI বা হেৰি কৰি কেনে সেই চেউৰীজনীৰ পৰা বঢ়াব পাৰে। নহ'লে ষ্টাৰ্টিঙত মাকৰ সৈতে পোৱালি থকা গৰু যিজনী মাকে গাখীৰ দি আছে সেই গৰু আনিও মানে আৰম্ভ কৰিব পাৰে। কিন্তু সেই কোনোবা আৰম্ভ কৰাৰ ডেইৰী ফাৰ্ম এখন আৰম্ভ কৰাৰ আগতে কেইটামান পইণ্টছৰ সেইটো হ'ল মানে সেই চেউৰী গৰু আনিও হয়তো কৰিব পাৰে, নহ'লে পোৱালি থকা গৰু যিটো গাখীৰ দি থাকে সেইটো কৰিব পাৰে। কিন্তু সেই চেউৰী গৰু চেউৰীজনী বা গাইজনী কিনোতে কেইটামান বিশেষ লক্ষ্য কৰিবলগীয়া কথা আছে। সেইটো হ'ল যিকোনো গাই গৰু বিশেষকৈ যিবিলাক মানে গাখীৰ উৎপাদন ভাল বা বেছি গাখীৰ উৎপাদন দিয়ে তেখেতসকলৰ সেই গাইবিলাকৰ কিছুমান বডি কনফৰ্মেশ্যন আছে। বডি কনফৰ্মেশ্যন ট্ৰাইংগুলাৰ শেপত হ'ব লাগে, মানে ত্ৰিভুজ এটাৰ নিচিনা হ'ব লাগে, যিটো মানে উহাৰ থকা ছাইডটো মানে বহল হ'ব লাগে আৰু আগৰ ছাইডটো অকণমান হেৰি হ'ব লাগে, ট্ৰাইংগুলাৰ শেপ বুলি কয়। প্লাছ গাখীৰৰ হেৰিবিলাক ঠিকমতে আছে কি নাই, বা কেতিয়াবা যদি কোনোবা ফাৰ্মাৰে গাভিনী গৰুও কিনিব যায়, গাভিনী মানে যাৰ পৰা কিনিব তেখেতে কয় যে 3 মাহ আগতে বেজী দিয়া গ'ল, গাভিনী আছে, সেইটো হিচাপত দামটো দি আহে। কিন্তু আমি কোনোবা যদি আগ্ৰহী এনেকুৱা আছে আমি তেখেতসকলক জনাওঁ যে মানে গাই এজনী কিনাৰ আগতে যদি গাভিনী থকা বুলি যদি কৈছে তেনেহ'লে কোনো পশু চিকিৎসকৰ হতুৱাই এবাৰ প্ৰেগনেণ্ট হয় কি নহয় সেইটো চেক কৰাই ল'ব লাগে। নহ'লে যদি প্ৰেগনেণ্ট নাথাকে, পিছত মই এনেকুৱা ক্ষেত্ৰত বহুত পাইছোঁ যে মানে প্ৰেগনেণ্ট বুলি কিনি আনিছে, গাভিনী বুলি কিনি আনিছে, চেক কৰিব মাতিছে, কিনি আনিলে অলৰেডি চেক কৰাৰ পিছত ওলাইছে যে মানে গাভিনী নাই। তো সেইটো যাতে নহয়, কাৰণ সেইটো ক্ষেত্ৰত পইচা পাতিৰো কথা আছে, সেইটো যাতে নহয়। আৰু চেউৰী গৰু কিনিলেও চেউৰী গৰুৰো এইবিলাক আছে। আৰু বিশেষকৈ এতিয়া আমাৰ ইয়াতে প্ৰব্লেম এটা হৈছে যে মানে টাইমত মানে হিটত নাহে বা হেৰি নহয়, সেইবিলাক বহুত কাৰণ আছে। প্ৰথম কথা হ'ল ডিৱৰ্মিং, মানে পেলুৰ ঔষধ, কৃমিৰ ঔষধ ঠিকমতে সময়মতে খুৱাইছে কি নাই, প্লাছ মিনাৰেল ভিটামিন এইবিলাকৰ ডেফিচিয়েঞ্চিৰ কথা এটা আহে। সেইবিলাক পৰ্যাপ্ত পৰিমাণে পাব লাগে। যদি নাপায় তেনেহ'লে গাই বা চেউৰী এজনীৰ গৰম হোৱা, মানে যিটো ষ্ট্ৰাছ মানে হিটত অহা বুলি কয়, সেইটো হয়তো লক্ষণ নেদেখাবও পাৰে। কিছুমানৰ ক্ষেত্ৰত মানে লক্ষণ নাহে আৰু কিছুমান ক্ষেত্ৰত থাকে চাইলেণ্ট, মানে যিটো মনে থাকে, অকল মানে তাৰ যিটো ডিচাৰ্জ সেইটোহে দেখা যায়। তো বহুত ক্ষেত্ৰত আমাৰ কৃষক বন্ধুসকলে মানে সেইটো নজৰত নপৰে। যেতিয়া হিটত আহে আমাৰ মানে জেনেৰেল হেৰিটো হ'ল কি, আটা পাৰিব, চট ফটাব। কিছুমান গৰু কিন্তু চট নফটাই, আটা নাপাৰে। সেইটোৰ ক্ষেত্ৰতো মানে সেইটো বস্তুবিলাক নজৰ কৰিব লাগে। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में